কাৰ্বি আংলং কাৰ, কাৰ্বি পাহাৰ কাৰ, এই প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ পূৰ্বে আমি ক'ব খুজিছোঁ কালি যিটো ঘটনা ঘটি গ'ল সেয়া দুৰ্ভাগ্যজনক, সেয়া হ'ব নালাগিছিল আৰু ইয়াৰ বাবে দায়ী প্ৰশাসন। একাংশ দুৰ্বৃত্তই এনেধৰণে প্ৰতিবাদকাৰীৰ মাজত সোমাই এনে কিছুমান হিংসাত্মক কাৰ্যকলাপ কৰি অহা আমি পূৰ্বৰ পৰাই দেখিছোঁ। গতিকে প্ৰশাসনে সচেতনতা অৱলম্বন কৰিব লাগিছিল। এতিয়া আহিছোঁ দুটামান বেলেগ কথালৈ। এই যে থলুৱা মানুহখিনিৰ প্ৰতি ভাবুকি আহিছে, কাৰ্বিসকলৰ প্ৰতি যে ভাবুকি আহিছে, সেয়া আজিৰ কথা নহয়। বহুদিন আগৰ পৰাই তেওঁলোকে তেওঁলোকৰ অস্তিত্বৰ কাৰণে প্ৰতিবাদ কৰি আছে। এইখন চৰকাৰ বুলি নহয়, কোনো এখন চৰকাৰে তেওঁলোকক গুৰুত্ব দিয়া নাই। চৰকাৰৰ ভোট বেংকৰ স্বাৰ্থত এনেকৈ পদে পদে অসমত বাস কৰা খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ ভাবুকি আহিছে, শংকিত হৈ পৰিছে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি চূড়ান্ত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। প্ৰতিখন চৰকাৰে তেওঁলোকৰ ভোট বেংকক লৈ ব্যস্ত। কোনোবাই যদি হিন্দু বাংলাদেশীক লৈ ব্যস্ত, কোনোবা মুছলমানক লৈ ব্যস্ত। মুঠতে খিলঞ্জীয়াক কোনেও ভোট বেংক হিচাপে ৰাখিব খোজা নাই আৰু তাৰ ফলশ্ৰুতিতে এই ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে। এয়া কেৱল কাৰ্বি আংলঙৰে বিপদ নহয়, এয়া কেৱল কাৰ্বিসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি নহয়, এয়া সমগ্ৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি। আৰু অসমৰ বিভিন্ন প্ৰান্তত অনাগত সময়ত হয়তো খিলঞ্জীয়াৰ জীৱনলৈ এই ধৰণৰ শংকা আহিব। এই খিলঞ্জীয়াসকলক কোনেও বচাব নোৱাৰে। বহিৰাগতই যি ধৰণে আগ্ৰাসন কৰিছে, যেনেকে অনা অসমীয়া লোকে অসমৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি আহিছে, কিছুমানে আপোনাৰ হিন্দু বাংলাদেশীৰ নামতেই হওক বা অন্যান্য নামতেই হওক যি ধৰণে অসমখন নিজৰ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছে, আৰু এই কথাটোৱে বৰ্তমান খিলঞ্জীয়া লোকসকলৰ কাৰণে ডাঙৰ কথা। মানে ভাবক, কাৰ্বি আংলঙত বিহাৰী আৰু হিন্দু বাংলাদেশীয়ে ভৰি পৰিছে। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰে বাৰে কাৰ্বিসকলৰ যি সচেতন লোক আছে, জাতীয় দল সংগঠন আছে, তেওঁলোকে স্মাৰক পত্ৰ দি আছে, আলোচনাত বহিছে, ধৰ্ণাত বহিছে, প্ৰতিবাদ কৰিছে, কিন্তু ফল ধৰা নাই। আৰু শেষত গৈ এই অনাকাংক্ষিত কাৰবাৰটো হ'ল। আনহাতে আমাৰ দৃষ্টিত এই বিষয়বোৰেও ক্ৰিয়া কৰিছে। এই যে তুলিৰাম ৰাহাং, সাংঘাতিক ধনী মানুহ বোলে তেওঁলোক, তেওঁৰ যিটো ঘৰ জ্বলোৱা হৈছিল সেই ঘৰটোত তেওঁলোকৰ কাম কৰা মানুহবোৰ থাকে। তেওঁ হেনো কোটি কোটি টকা ব্যয় কৰি অট্টালিকা বনাইছে। ক'ত পায়? আৰু এই কথাবোৰ ক্ৰিয়া কৰিব পাৰে নেকি? কেইবছৰমান আগলৈকে একো নাছিল, বেলেগৰ পিছে পিছে ঘূৰিছিল, হঠাৎ এই ধৰণৰ যে আলাউদ্দিনৰ চাকি পাই যায়, এই কথাবোৰেও সাধাৰণ জনতাক কৰবাত ক্ষোভিত কৰি তুলিছে নেকি? এই কথাবোৰ কিন্তু বিশ্লেষণ কৰিব লাগে। এইকাৰণে কৈছো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অতি ঘনিষ্ঠ তুলাৰাম ৰাহাং, আৰু এই ৰাহাঙক বহুতে এটিএম বুলি কয়। গতিকে তেওঁৰ এই চমৎকাৰ উত্থানৰ নেতৃত্বত কোন বা আঁৰত কি আছে, এই কথাবোৰ ক্ৰিয়া কৰিছে নেকি? অকল তুলাৰাম ৰাহাঙে নহয়, যিসকল লোকে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সদস্যই হওক বা মুৰব্বীয়ে হওক কাৰ্যনিৰ্বাহ কৰিছিল, প্ৰত্যেকৰে একেই অৱস্থা। আৰু তাতেই ক্ষুণ্ণ হৈ পৰিছে নেকি সাধাৰণ জনতা? অসমৰ বিভিন্ন প্ৰান্তত মন কৰক, এনেকুৱা কিছুমান ৰাজনৈতিক নেতা আছে 10 বছৰ আগলৈকে তেওঁলোকৰ একোৱেই নাছিল। একোৱেই নাছিল বুলি ক'লে যি বুজায় সেয়াই, আৰু হঠাৎ 10 বছৰ পিছত তেওঁলোকৰ সম্পত্তি দেখিলে চকু কপালত উঠিব। কেনেকে এই উত্থান? মানে কৰাপশ্যন। আৰু এই কথাবোৰে একাংশৰ মনত ক্ষোভৰ সৃষ্টি কৰিছে, আৰু এই কথাবোৰে একাংশক প্ৰতিবাদী কৰি তুলিছে। গতিকে শাসক বা শোষক, আপোনালোকে এই কথাবোৰ অনুধাৱন কৰা উচিত, প্ৰত্যেকেই অনুধাৱন কৰা উচিত। এনেকে ধনী শ্ৰেণী ধনী হৈ থাকিব আৰু সাধাৰণ মানুহৰ মাজত এই ধৰণৰ বিভেদ সৃষ্টি কৰি, বিভাজন সৃষ্টি কৰি, কিছুমান ইছ্যু সৃষ্টি কৰি ৰাজনীতি কৰি থাকিব, এইবিলাকতো হ'ব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা, কাৰ্বি ভাইসকল সুৰক্ষিত হ'ব লাগে সৰ্বতো প্ৰকাৰে। কাৰ্বি আংলং, কাৰ্বি পাহাৰ, কাৰ্বিসকলৰ, অসমৰ কাৰ্বিসকলৰ এই কথাটো প্ৰতিগৰাকী শাসকে জানিব লাগে। তেওঁ যি দলৰেই নহওক, কংগ্ৰেছৰ ৰাজনীতি দেখিলো, বিজেপিৰ ৰাজনীতিও দেখিলো, এজিপিৰ ৰাজনীতিও দেখিলো, তেওঁলোকে কেৱল ভোটৰ স্বাৰ্থত, ভোট বেংকৰ স্বাৰ্থত খিলঞ্জীয়া মানুহখিনিক কোনোদিন গুৰুত্ব দিয়া নাই, গুৰুত্ব দিবলৈ প্ৰয়োজন অনুভৱ কৰা নাই। সেইকাৰণে অসমৰ যিমান জাতি জনগোষ্ঠী আছে, সেই প্ৰতিটো জাতি জনগোষ্ঠীয়ে এই ঘটনাটোৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত। এইকাৰণে কৈছো, প্ৰতিটো জাতি জনগোষ্ঠীৰ ভৱিষ্যতলৈ চূড়ান্ত অশনি সংকেত আনিছে বহিৰাগত একাংশ লোকে, আৰু এই বহিৰাগত লোকসকলে
কাৰ উচতনিত অসমক নিজৰ ভূমিৰ দৰে ব্যৱহাৰ কৰিছে নিজেই চিন্তা কৰক। আমাৰ একদম স্পষ্ট কথা, তাৰ কোনো ধৰ্মৰ কথা থাকিব নোৱাৰে, কোনো ভাষাৰ কথা থাকিব নোৱাৰে, কোনো সেন্টিমেন্ট নাই। অসমখন সৰ্বতোপাৰৰ পৰা সুৰক্ষিত হ'ব লাগে, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগে, অসমত এজনো বিদেশী থাকিব নালাগে। কিন্তু হৈছে কি? গতিকে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।